ৰেডিঅ'ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ ৰাজহুৱা অনুষ্ঠানলৈ ৰেডিঅ' ছেট বিতৰণ শিক্ষা তথ্য আৰু মনোৰঞ্জনৰ অন্যতম প্ৰচাৰ মাধ্যম আকাশবাণীয়ে জনসাধাৰণৰ মাজত যুগ যুগ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰেডিঅ'ক আৰু অধিক জনতাৰ মাজলৈ লৈ যোৱাৰ অনন্য প্ৰয়াস হিচাপে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই যোৱা 23 নৱেম্বৰ শনিবাৰে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কেইবাটিও ৰাজহুৱা অনুষ্ঠানলৈ একোটিকৈ ৰেডিঅ' ছেট বিতৰণ কৰে। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ উদ্যোগত BK হেণ্ডলুমৰ সহযোগত নগাঁৱৰ কলংপাৰ বিদ্যাপীঠৰ সভাকক্ষত ৰেডিঅ'ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস বিশিষ্ট ব্যক্তিৰ সোঁৱৰণী ৰেডিঅ' বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই কয়, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ এক ব্যতিক্ৰমী অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ৰেডিঅ'ৰ জনপ্ৰিয়তা বৃদ্ধি নিশ্চিতভাৱে আশা কৰিব পাৰি। এই অনুষ্ঠানত ক্ৰমে বৰহমপুৰ অন্ধ বিদ্যালয়, কামপুৰ উন্নতি সাধিনী সভা, গ্ৰাম্য পুথিভঁৰাল, নগাঁও সঞ্জয় ঠাকুৰ নামৰ এজন নাপিত, জাজৰি বগৰীগুৰিৰ এখন ফাৰ্মাচী, পাঘালী মৰিগাঁৱৰ ডম্বৰু হীৰা, বেবেজিয়াৰ এটি মহিলা আত্মসহায়ক গোট, নগাঁও কেন্দ্ৰীয় কাৰাগাৰ, বৰহমপুৰ অন্ধ বিদ্যালয়, সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ আৱাসিক বৃদ্ধাশ্ৰম আদি 13টা ৰাজহুৱা অনুষ্ঠানলৈ একোটিকৈ ৰেডিঅ' ছেট বিতৰণ কৰা হয়।